আছাদুদ্দিন ঐচি ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপুনি অসমত আহিব নালাগে। ঐচি আহিলে উন্নয়ন নহ'ব নেকি? ঐচি অসমৰ বিষয়ে তেখেতে কি জানে? অসমৰ ভৌগোলিক পৰিসীমাৰ জ্ঞান তেখেতৰ আছে বুলিতো মই বিশ্বাস নকৰোঁ। সেই হায়দৰাবাদৰ পৰা আছাদুদ্দিন ঐচি ডাঙৰীয়া আহি ইয়াতে আমাৰ গাৰ্জিয়ান হোৱাৰ কোনো প্ৰয়োজন নাই। এই বেনাৰে কি সূচাইছে? বেনাৰে এইটোৱে সূচাইছে যে তেখেতসকলে কেৱল মাত্ৰ ইয়াতে বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে আহি আছে। ইয়াতে কাৰ লাভৰ কাৰণে তেওঁ ইয়াত নিৰ্বাচন খেলিম বুলি কৈছে? বিহাৰত ইলেকশ্যন খেলিলে সহায় কাৰ হ'ল? আকৌ তেওঁলোকে টাৰ্গেট কৰিছে এইবাৰ বেংগল আৰু অসমক, যে কেনেকৈ বিজেপি শাসনত আনিব পৰা যায়। আমি ওপৰটোৱে দেখা পাই আছোঁ তেওঁ মুছলমান প্ৰীতি দেখুৱাই আছে, কিন্তু আচলতে মুছলমান প্ৰীতি নহয়। তেওঁৰ প্ৰীতি হৈছে নাগপুৰ, তেওঁৰ প্ৰীতি হৈছে অমিত শ্বাহ, নৰেন্দ্ৰ মোদী। কেনেকৈ তেওঁলোকক হাত মজবুত কৰিব পৰা যায়। BTC নিৰ্বাচনত মুখ্যমন্ত্ৰীতকৈ কোনজন মন্ত্ৰীয়ে বেছি উঠিবলৈ লাগিছে? আৰু অসম বিধানসভা নিৰ্বাচন হ'লে কোনজন মন্ত্ৰী উঠিবলৈ লাগিব? সেই বিশেষ মন্ত্ৰীজনে কিন্তু সেই সময়ত এই ৰছুল হক বাহাদুৰৰ নিচিনা ব্যক্তিক বেলেগ দলত ভোট প্ৰদান কৰি বেলেগ কেণ্ডিডেট ভোট প্ৰদান কৰাইছিলে। নমস্কাৰ, মোৰ লগত আছে আমচুৰ উপদেষ্টা আজিজুৰ ৰহমান। আপোনাক টাইম এটালৈ স্বাগতম জনাইছোঁ। এটা বিষয় তোলপাৰ লাগিছে ইতিমধ্যে ৰাজ্য। বিষয়টো হৈছে যে আছাদুদ্দিন ঐচি অসমলৈ আহিব আৰু 2021 যি নিৰ্বাচন আছে সেই নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হ'ব। ইতিমধ্যে পোষ্টাৰিং কৰা পৰিলক্ষিত হৈছে। আপুনি কি ক'ব বিচাৰিব? নিশ্চয়, গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ, কিন্তু আছাদুদ্দিন ঐচি অসমলৈ আহিব, অসমত তেখেতে নিৰ্বাচনী কুচকাৱাজ চলাব, নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এই কথাটো শুনাৰ পিছতেই কিবা আঁচোৱাহে যেন লাগি আছে। কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ বহু বছৰ পূৰ্বৰে পৰা অসমত ধৰ্মীয় সংখ্যালঘু মুছলমানসকলে বসবাস কৰি আছে। স্বাধীনতাৰ পিছত আমি বসবাস কৰি আছোঁ। বিভিন্ন সমস্যাৰে আমি বিভিন্ন সময়ত জৰ্জৰিত হৈছোঁ, বিভিন্ন সময়ত নিৰ্যাতিত হৈ আছোঁ। কিন্তু আছাদুদ্দিন ঐচিৰ দৰে ব্যক্তিৰ কোনো দিনাখন অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ সমস্যাৰাজিক লৈ কোনো সময়ত মাত মতা কিন্তু আমি দেখা নাছিলোঁ। হঠাৎ 2021 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে অসমত আহি ইয়াতে নিৰ্বাচনী কুচকাৱাজ চলাব বা নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এই কথাটো কোনো পধ্যে মানি লোৱা কথা নহয়। অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে সদায় অসমত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ লোকৰ লগত মিলাপ্ৰীতিত বসবাস কৰিব বিচাৰে, মিলাপ্ৰীতিত সকলোৱে আমি আগবাঢ়িব বিচাৰোঁ। গতিকে আমি কোনো পধ্যেই আছাদুদ্দিন ঐচিৰ আগমনটোক আমি সহজভাৱে ল'ব পৰা নাই। আমি আছাদুদ্দিন ঐচিয়ে তেখেতে কি উদ্দেশ্যলৈ আহি আছে, গতিকে এই গোটেই কথাবিলাক আমি পৰ্যালোচনা কৰিম আৰু অনাগত দিনত আমি এই বিষয়ত আমি আলোচনাৰ মাধ্যমত আমাৰ প্ৰতিক্ৰিয়া আমি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিম। কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ, সদায় এটা কথা আমি কৈ আহিছোঁ, অসমত যেতিয়াই আপোনাৰ ৰাজনীতিৰ নামত ধৰ্মৰ নামত ৰাজনীতি চলে তেতিয়া আমি কিন্তু তীব্ৰ বিৰোধিতা কৰি আহিছোঁ। আজি বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি হওক বা অসমত যেতিয়াই যিকোনো ৰাজনৈতিক দলে যেতিয়া সাম্প্ৰদায়িক ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰে তেতিয়া আমি বিৰোধিতা কৰিছোঁ। গতিকে আছাদুদ্দিন ঐচিয়ে সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমি যিখিনি দেখা পাই আছোঁ, তেখেতেও কিন্তু ধৰ্মৰ নামতহে ৰাজনীতি কৰে। গতিকে ধৰ্মৰ নামত ৰাজনীতি কৰাসকলক কোনো কাৰণতেই আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে মানি ল'ব নোৱাৰোঁ। আমি কেতিয়াও নিবিচাৰোঁ যে অসমত আমি হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, আমি বিভিন্ন জাতি ধৰ্মৰ লোকে যেনেকৈ আমি মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ, এই মিলাপ্ৰীতিত যাতে কোনোবাই আহি ইয়াতে আঘাত কৰক, কোনোবাই নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে আমাৰ মাজত থকা ভাতৃত্ববোধত আঘাত সানক, এইটো কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। গতিকে আমি আৰম্ভণিতেই আছাদুদ্দিন ঐচি ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপুনি অসমত আহিব নালাগে। আপুনি আমাৰ অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ কেতিয়াও অভিভাৱক নাছিল, আজিও নাই আৰু ভৱিষ্যতেও আপুনি আমাৰ অভিভাৱক হ'ব নালাগে। আৰু যিসকলে তেখেতক আনিব বিচাৰি আছে, আমি আজি পোষ্টাৰত যিজন ব্যক্তিৰ নাম ছবি দেখা পাইছোঁ, সেইজন ব্যক্তিও কিন্তু এটা সময়ত AIUDF দলৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল। তেখেতে বিধানসভাত নিৰ্বাচিত হৈ অহাৰ পাছত অসমৰ অসমীয়া জাতিৰ কাৰণে তেওঁ কি অৱদান আগবঢ়াইছে, এইটো ডাঙৰ প্ৰশ্নবোধক চিন। সেই প্ৰশ্নৰ জবাব তেখেতে দিয়ক। আৰু বিশেষভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ কাৰণে এই বিশেষ ব্যক্তিজনে কি অৱদান আগবঢ়াইছে বিধানসভাৰ মজিয়াত, বিধানসভাৰ বাহিৰত। তেখেতে বিধায়ক নিৰ্বাচিত হৈ অহাৰ পিছত তাৰ পাছত বিধায়ক নিৰ্বাচিত হ'ব নোৱাৰিলেও তেওঁ ৰাজহুৱা জীৱনত তেওঁ সক্ৰিয় হৈ থাকে। কিন্তু তেখেতে কি কাম কৰিলে, জাতীয় জীৱনৰ কাৰণে কি কাম কৰিলে, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণ মুছলমানসকলৰ কাৰণে কি কাম কৰিলে, সেই কথাখিনি আগতে ৰাজহুৱা কৰক। গতিকে মানে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আছাদুদ্দিন ঐচিৰ দৰে এজন চৰম সম্প্ৰদায়ক এজন ব্যক্তিক অসমলৈ তেখেতে মাতি আনি নিজে বিধায়ক হ'ব, আকৌ ৰাজ্যসভাৰ ইলেকশ্যন আহিব, ৰাজ্যসভাৰ ইলেকশ্যনত আকৌ বিক্ৰী যাব। গতিকে সেই সুবিধা আৰু দিয়া নহ'ব।
সেই সুবিধাটো দিয়া নহ'ব। যিসকল ব্যক্তি আনিব বিচাৰি আছে, যিজন ব্যক্তিৰ ছবি দেখা পাইছোঁ আমি পোষ্টাৰত, সেইজন ব্যক্তি ৰাজ্যসভাত ভোটৰ সময়ত নিজৰ দলীয় আদৰ্শক ভৰিৰে গচকি কেৱল মাত্ৰ পইচাৰ বিনিময়ত তেওঁ অন্য মানুহক ভোট প্ৰদান কৰিছিলে আৰু দলৰ পৰা তেওঁ খেদা খাইছে, বহিষ্কাৰ হৈছিলে। গতিকে সেই তেনেকুৱা এজন আদৰ্শহীন ব্যক্তিয়ে আছাদুদ্দিন ওৱেইছিক আনি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিব আৰু অসমৰ আমি ধৰ্মীয় সংখ্যালঘু জনসাধাৰণক বলিৰ পঠা সজাব, ঘিনিপিক সজাব, এই সুবিধাখন দিয়া নহ'ব। গতিকে আমি অসমীয়া জনসাধাৰণক আমি আহ্বান কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান সমাজক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমি শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ দেশ, ইয়াতে আমি সকলোৱে মিলাপ্ৰীতিৰে আছোঁ, মিলাপ্ৰীতি থাকিব লাগিব। ইতিমধ্যে আমাৰ মাজত বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তিয়ে আমাৰ মাজত এক বিভাজন সৃষ্টি কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে। তাৰ উপৰিও যদি এতিয়া আকৌ আছাদুদ্দিন ওৱেইছিৰ দৰে এজন ব্যক্তি আহি বা তেখেতৰ ধৰ্মীয় দৃষ্টিভংগীৰ দলৰ আদৰ্শ যদি ইয়াতে আকৌ কোনোবাই প্ৰতিষ্ঠিত কৰিব বিচাৰি আমাৰ মাজত যি বিভাজন সৃষ্টি কৰিব বিচাৰিব, এইটো যাতে কোনো পধ্যেই কৰিব নোৱাৰে। তাৰ কাৰণে সকলো ৰাইজ আমি সচেতন হ'ব লাগে, সকলো ধৰ্মৰ মানুহ আমি সচেতন হ'ব লাগে আৰু বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সচেতন হ'ব লাগে। আৰু বিশেষকৈ মই এইটো কথা ক'ম যে চৰ চাপৰি অঞ্চলৰ ৰাইজৰ সমস্যা কোনটো নাই। যাতায়াতৰ সমস্যাৰ পৰা আৰম্ভ কৰি, স্বাস্থ্যৰ সমস্যাৰ পৰা আৰম্ভ কৰি, শিক্ষাৰ সমস্যাৰ পৰা আৰম্ভ কৰি, অৰ্থনৈতিক সমস্যাৰ পৰা আৰম্ভ কৰি কোনটো সমস্যা তেওঁলোকে আজিলৈকে সন্মুখীন হৈ থকা নাই। গতিকে এই সমস্যাসমূহ অতদিন সমাধান কৰিবৰ কাৰণে কোনো আগবাঢ়ি নাহিল। এতিয়া বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আছাদুদ্দিন ওৱেইছিৰ দৰে ব্যক্তি ওলাই আহিব, ৰছুল হক বাহাদুৰৰ দৰে ব্যক্তি ওলাই আহিব, এই কথাখিনি মানি লোৱা নহ'ব। গতিকে চৰ চাপৰি অঞ্চলৰ জনসাধাৰণক আমি আহ্বান কৰোঁ যে আমি কোনো পধ্যেই ৰাজনীতিৰ নামত ৰাজনীতি কৰাসকলক আমি প্ৰশ্ৰয় দিব নালাগে, ধৰ্মৰ নামত ৰাজনীতি কৰাসকলক আমি কোনো কাৰণতে প্ৰশ্ৰয় দিব নালাগে। আমাৰ সমস্যাক সমাধান কৰিব পৰাকৈ আমি সকলোৱে মিলিজুলি কেনেকৈ অসমত বসবাস কৰিব পাৰোঁ, সেই কথাখিনি কোনে কয়, এই কথাখিনি কোনে আগবাঢ়ি আহে, আমি সকলোৱে কেনেকৈ মিলি থাকিব পাৰিম, হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধিষ্ট, জৈন, আমি অসমৰ বিভিন্ন জাতি ধৰ্মৰ লোকে আমি কেনেকৈ মিলি থাকিব পৰা যায়, তেনেকুৱা পৰিৱেশ আমি আগবাঢ়ি গৈ কৰিবৰ কাৰণে আমি সকলোৱে আগভাগ ল'ব লাগিব। গতিকে এই কথাখিনি আমি আপোনালোকৰ জৰিয়তে অসমবাসী জনসাধাৰণক জনাইছোঁ আৰু অসমৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমান সমাজক আমি অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলিৰ পথা আমি কেতিয়াও হ'ব নাযাওঁ। নিজকে নিজে সচেতন কৰিব লাগিব, নিজকে নিজে বচাই ৰাখিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব বুলি আমি সকলো ৰাইজক আহ্বান জনাইছোঁ। এইখন বেনাৰখনত লিখা আছে যে অসমত নিৰ্বাচন খেলাটো খাটাং। 10টা সমষ্টি মই নামকেইটা কৈ দিছোঁ: ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ, জলেশ্বৰ, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, বিলাচীপাৰা পূব, বিলাচীপাৰা পশ্চিম, গৌৰীপুৰ, গোলকগঞ্জ। আপুনি সমষ্টিকেইটা দেখিছে, আপোনালোকে কেনেধৰণে প্ৰতিহত কৰিব? চাওক, 10টা সমষ্টিত বিধানসভা নিৰ্বাচন তেখেতসকলে খেলিব। আমি ধৰি ল'লোঁ 10টা সমষ্টিত তেখেতসকল জিকিল। 10টা সমষ্টিত জিকিলে কি চৰকাৰ গঠন কৰিব পাৰিব? আৰু তেওঁলোকে কি আমাৰ সমস্যা সমাধান কৰিব পাৰিব? এই বেনাৰে কি সূচাইছে? বেনাৰে এইটোৱে সূচাইছে যে তেখেতসকলে কেৱল মাত্ৰ ইয়াতে বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে আহি আছে। ইয়াতে যিকেইটা সমষ্টিৰ নাম উচ্চাৰণ কৰিছে গোটেইকেইটা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টি। গতিকে ধৰ্মীয় অধ্যুষিত সমষ্টিত তেখেতসকলে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় য'ত ধৰ্মীয় সংখ্যালঘু লোকৰ সংখ্যা কম আছে, সেই সমষ্টিসমূহত তেখেতসকলে কি বাৰ্তা দিব বিচাৰিব? ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে তেওঁলোকে কেৱল মাত্ৰ বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে, কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে, কেৱল মাত্ৰ কেনেকৈ পুনৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত আকৌ ধনৰ লেনদেন কৰি আকৌ নিজৰ আদৰ্শক ভৰিৰে গচকি, ৰাজনৈতিক দলৰ আদৰ্শক ভৰিৰে গচকি, গণতন্ত্ৰক আমি ভৰিৰে গচকি কেনেকৈ নিজে অকণমান ধনৱান হ'ব পৰা যায়, সেই ষড়যন্ত্ৰলৈহে এই এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে বুলি আমি ক'ব বিচাৰিছোঁ। গতিকে ৰাইজক আমি সচেতন হ'ব আমি অনুৰোধ কৰিছোঁ। যি বিশেষ সমষ্টিকেইটাৰ নাম ইয়াতে লিখা আছে, সেই বিশেষ সমষ্টিকেইটাৰ ৰাইজক জনসাধাৰণক আমি কাতৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে অসমত থকা বিভিন্ন ৰাজনৈতিক দল আছে, আপোনালোকে আলোচনা কৰি আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনৈতিক দল, যেনেকৈ আমি বিজেপিক বিৰোধিতা কৰি আছোঁ, বিজেপি এক চৰম সাম্প্ৰদায়িক হিন্দুত্ববাদী এটি ৰাজনৈতিক দল, ঠিক অনুৰূপ ধৰণে আছাদুদ্দিন ওৱেইছিৰ এই দলটো চৰম সাম্প্ৰদায়িক মুছলমানবাদী এটা ৰাজনৈতিক দল। গতিকে আমি কোনো মুছলমানবাদী আৰু কোনো হিন্দুত্ববাদী এনেকুৱা ধৰণৰ ৰাজনৈতিক দলক আমি কোনো কাৰণতেই মানি ল'ব নোৱাৰোঁ। বিগত 5 বছৰে অসমত বৰ্তি থকা চৰকাৰখনে আমাৰ অসমৰ জনসাধাৰণক কিমান জলাকলা খুৱাইছে। আমাৰ মাজত কেতিয়াও ভুল বুজাবুজি নাছিল। আজিৰ তাৰিখত হিন্দুৱে মুছলমানক ভয় কৰিব লগা হৈ আছে, মুছলমানে হিন্দুক ভয় কৰিব লগা হৈছে। এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা বাতাবৰণ কোনে সূচনা কৰি আছে? কেৱল মাত্ৰ বিজেপি শাসনত অহাৰ কাৰণে। গতিকে আছাদুদ্দিন ওৱেইছি ডাঙৰীয়া আহিলে AIMM এই দলটো যে আকৌ আহে ইয়াতে, তেতিয়াহ'লে কি পৰিৱেশ হ'ব? গতিকে কোনো কাৰণতে আমি তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলৰ
আমি পক্ষত নাই। আৰু পুনৰ মই ক'ব বিচাৰিছোঁ যে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান ৰাইজৰ বহুত সমস্যা আগতেও আছিল, এতিয়াও আছে। এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমাৰ অসমত বহুত সংখ্যালঘু নেতা জন্ম হৈছে। ইভেন অসমৰ বিভিন্ন ধৰ্মৰ নেতাসকলেও কিন্তু অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ সমস্যাৰাজিক লৈ চিন্তাত আছে। তেখেতসকলক সমাধান কৰিবৰ কাৰণে বিভিন্ন সময়ত প্ৰেছাৰ ক্ৰিয়েট কৰি আছে। গতিকে সেই হায়দৰাবাদৰ পৰা আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া আহি ইয়াতে আমাৰ গাৰ্জিয়ান হোৱাৰ কোনো প্ৰয়োজন নাই। আমি তেখেতক সকীয়াব বিচাৰিছোঁ যে আপুনি নাহিব। যদি আহে, আহিলে তীব্ৰ বিৰোধিতা কৰা হ'ব, কোনো যুক্তিতে মানিলেও নহ'ব। আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াক আমি ইয়াৰ পৰা খেদিবৰ কাৰণে আমি যিমান দূৰ গণতান্ত্ৰিকভাৱে যিমান দূৰ ভেটা প্ৰয়োগ কৰিব লাগে আমি কৰিবৰ কাৰণে প্ৰস্তুত হ'ম। যদিহে নিৰ্বাচন খেলে লাভ কাৰ হ'ব? কিহৰ কাৰ স্বাৰ্থৰ কাৰ লাভৰ কাৰণে তেওঁ ইয়াত নিৰ্বাচন খেলিম বুলি কৈছে? চাওক, আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া বিগত 4-5 বছৰ 7 বছৰত আমি যিখিনি ইতিহাস আমি দেখা পাই আছোঁ, কাক সহায় কৰি আছে তেখেতে? আজি ৰাষ্ট্ৰীয় নিউজ চেনেলবিলাকত যিবিলাক বিষয় চৰ্চা হৈ আছে, তেখেতে কাক সহায় কৰি আছে? কোনটো নিউজ চেনেলে কৈ থকা নাই। গতিকে বিহাৰত ইলেকশ্যন খেলিলে সহায় কাৰ হ'ল? গোটেই ভাৰতবাসীয়ে গম পাই আছে যে বিহাৰত এইবাৰ মহাজোটবন্ধনৰ চৰকাৰ আহিব, কিন্তু শেষত গৈ পিনে ফলাফল কি হ'ল? আকৌ সাম্প্ৰদায়িক বিজেপি চৰকাৰ গঠন কৰিলে। ঠিক অনুৰূপ ধৰণে যোৱাকালি হায়দৰাবাদৰ পৌৰসভা নিৰ্বাচনত যি বিজেপি দলৰ কোনো সংখ্যাই নাছিলে, সেই বিজেপি দলে যোৱাকালি 46টা চিট তেওঁলোকে কি কয় আয়ত্ব কৰিছে। কাৰ কাৰণে হৈ আছে এইবিলাক? ঠিক অনুৰূপ ধৰণে উত্তৰ প্ৰদেশত গৈছিল, মহাৰাষ্ট্ৰত গৈছিল। গতিকে আকৌ তেওঁলোকে টাৰ্গেট কৰিছে এইবাৰ বেংগল আৰু অসমক, যে কেনেকৈ বিজেপি শাসনত আনিব পৰা যায়। গতিকে আছাদুদ্দিন ওৱেইচি ডাঙৰীয়াই মুছলমান প্ৰীতি দেখুৱায়। এইটো হৈছে দেখুওৱা প্ৰীতি। হাতীৰ দাঁত যেনেকৈ দুটা আছে, আমি বাহিৰত ওলাই থকা দাঁতহে দেখা পাওঁ, কিন্তু ভিতৰত যদি দাঁত থাকে সেইটো কিন্তু বহুত আমি গম নাপাওঁ। ঠিক আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া ঠিক অনুৰূপ ধৰণে আমি ওপৰটোৱে দেখা পাই আছোঁ তেওঁ মুছলমান প্ৰীতি দেখুৱাই আছে, কিন্তু আচলতে মুছলমান প্ৰীতি নহয়। তেওঁৰ প্ৰীতি হৈছে নাগপুৰ, তেওঁৰ প্ৰীতি হৈছে অমিত শ্বাহ, নৰেন্দ্ৰ মোদী। কেনেকৈ তেওঁলোকক হাত মজবুত কৰিব পৰা যায়, কেনেকৈ তেওঁলোকৰ সাম্প্ৰদায়িক শক্তি কেনেকৈ আসনৰ গাদীত বহাব পৰা যায়। বিহাৰত তেওঁলোকে 6জন MLA জিকাইছে। কি লাভ হ'ব বিহাৰৰ মুছলমানৰ? কি লাভ হ'ব? আজি যদি এটা ধৰ্ম নিৰপেক্ষ শক্তিৰ চৰকাৰ হ'লহেঁতেন, আজি বিহাৰত কমচে কম 2-3জন মুছলমান সম্প্ৰদায়ৰ মন্ত্ৰী থাকিলেহেঁতেন, এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেওঁলোকে আগভাগ ল'ব পাৰিলেহেঁতেন। আজি বিহাৰ মন্ত্ৰীপদ এজন মুছলমান সম্প্ৰদায়ৰ লোক নাই, এজন MLAও নাই সেই সাহসীয় দলত। কাৰ কাৰণে? কেৱল মাত্ৰ আছাদুদ্দিন ওৱেইচিৰ কাৰণে। ঠিক অনুৰূপ ধৰণে তেওঁলোকে বিচাৰি আছে যে অসমতো তেওঁলোকে এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিব, আৰু এই অসমতো যাতে বিজেপি দলৰ এটা উপকাৰ হয় তাৰ কাৰণে তেওঁলোকে এই এটা কুপ্ৰচেষ্টা চলাই আছে। আৰু যিজন ব্যক্তিৰ ছবি পোষ্টাৰখনত আছে, সেইজন ব্যক্তিয়ে ৰাজ্যসভা নিৰ্বাচনৰ সময়ত তেওঁ কাৰ কথা মতে নিজৰ দলীয় কেণ্ডিডেটজনক ভোট প্ৰদান নকৰি অন্য কেণ্ডিডেটক ভোট প্ৰদান কৰিছিল, অসমৰ ৰাইজে জল পটপটকৈ ভালকৈ জানে। আৰু এতিয়া সেইজন ব্যক্তিয়ে কিন্তু দপদপাই আছে অসমত, আৰু সেইজন ব্যক্তিৰ ইচাৰাতে এই ব্যক্তিজনে কিন্তু উঠা বহা কৰিছিল বিগত কালত। গতিকে বুজা যায় যে আকৌ সেই বিশেষ ব্যক্তিজনে, বিশেষ প্ৰভাৱশালী মন্ত্ৰীজনে ইচাৰা দিছে যে তুমি গৈ এইজনক আনা। নামটো কওক। আপুনি বুজি পাই আছে, অসমৰ ৰাইজে বুজি পায় যে আজি অসমৰ ৰাজনীতিত কোনজন বিশেষ প্ৰভাৱশালী মন্ত্ৰীয়ে উঠি পৰি লাগে। BTC নিৰ্বাচনত মুখ্যমন্ত্ৰীতকৈ কোনজন মন্ত্ৰীয়ে বেছি উঠি পৰি লাগিছে, আৰু অসম বিধানসভা নিৰ্বাচন হ'লে কোনজন মন্ত্ৰী উঠি পৰি লাগিব। সেই বিশেষ মন্ত্ৰীজনে কিন্তু সেই সময়ত এই ৰছুল হক বাহাদুৰৰ নিচিনা ব্যক্তিক বেলেগ দলত ভোট প্ৰদান কৰি বেলেগ কেণ্ডিডেট ভোট প্ৰদান কৰাইছিলে। গতিকে সেই কথাখিনি অনাগত দিনৰ পুনৰাবৃত্তি কৰিবৰ কাৰণে আগবাঢ়িছে বুলি আমি ক'ব বিচাৰিছোঁ। গতিকে ৰাইজক আমি সাৱধান হ'ব কৈ আছোঁ, ৰাইজে সাৱধান হোৱা উচিত। কোনো যুক্তিতেই আমি সাম্প্ৰদায়িক শক্তিক শাসনৰ গাদীত অধিষ্ঠিত হ'ব দিব নোৱাৰোঁ। কোনো যুক্তিতেই অসমত সাম্প্ৰদায়িক এটা বিষবাক্স বিয়পাই পিনি আমাৰ মাজত এটা বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে আমি দিব নোৱাৰোঁ। আৰু আমাৰ যি হাতাম পৰীক্ষা ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধ যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ আমি অনাগত দিনত এনেকুৱা ধৰণৰ অপশক্তিবিলাকৰ বিৰুদ্ধে আমি বিৰুদ্ধাচৰণ কৰিব লাগিব। মই আৰম্ভণিতে কৈছোঁ গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে, কিন্তু আমাৰো অধিকাৰ আছে প্ৰতিবাদ কৰিবৰ কাৰণে। আপোনাৰো অধিকাৰ আছে সকলোৱে প্ৰতিবাদ কৰিবৰ কাৰণে। আমি প্ৰতিবাদ কৰি যাম, ৰাইজক আমি বুজাম যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক
ব্যক্তিৰ বা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ হিন্দুত্ববাদী ৰাজনৈতিক দলেই হওক মুছলমানবাদী ৰাজনৈতিক দলেই হওক কোনো সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ লগত আমি যাতে কোনো কাৰণতে নাথাকোঁ এই কথাখিনি সকলোৱে লক্ষ্য ৰখা উচিত আৰু সকলোৱে সজাগ থকা উচিত 2021 যিটো নিৰ্বাচন সেই নিৰ্বাচনটো এনেকুৱা হ'ব নেকি হিন্দু মুছলমান কেন্দ্ৰিক হ'ব নেকি চাওক আজি BTC নিৰ্বাচন চলি আছে কোনো এটা দলে কিন্তু কৈ থকা নাই যে আমি ৰাইজৰ কাৰণে এই কামখিনি কৰিম বা কৰিছোঁ প্ৰতিটো দলে কিন্তু হিন্দু আৰু মুছলমান বড়ো অবড়ো ইত্যাদি কথাবিলাক কৰি আছে বিগত 2-3টা নিৰ্বাচন আপুনি অসমৰ চাব কেৱল মাত্ৰ হিন্দু আৰু মুছলমান আমি বাৰে বাৰে কৈ আছোঁ কেৱল হিন্দু মুছলমান কিয় আহক আমি অসমৰ উন্নয়নৰ ইছ্যু লৈ পিনি ৰাজনীতি কৰোঁ কোন দলে অসমখনক বেছি আগুৱাই লৈ যাব পাৰিব ওৱেচি আহিলে উন্নয়ন নহ'ব নেকি ওৱেচি অসমৰ বিষয়ে তেখেতে কি জানে অসমৰ ভৌগোলিক পৰিসীমাৰ জ্ঞান তেখেতৰ আছে বুলিতো মই বিশ্বাস নকৰোঁ আমাৰ চৰাঞ্চলত কি সমস্যা আছে বা উজনি অসমৰ আমাৰ জনসাধাৰণে কি সমস্যাৰ সন্মুখীন হৈছে তেওঁ জানে নেকি আৰু ওৱেচি আহিলে যে আমাৰ উন্নতি হৈ যাব সেইটো আপুনি মই কেনেকৈ বিশ্বাস কৰিম গতিকে কোনো যুক্তিতেই তেখেতক আমি ইয়াতে নেতৃত্ব প্ৰদান কৰিবৰ কাৰণে আমি তেখেতক আমি নামানো তেওঁ আমাৰ অভিভাৱক নহয় আৰু এটা কথা প্ৰশ্ন আপোনাক যদি মই কৰোঁ আজি ৰাইজৰ দল হৈছে ইয়াতে AJP হৈছে ইয়াতে অগপ আছে ইয়াতে এইবিলাক দলে কি হায়দৰাবাদত গৈ ৰাজনীতি কৰিব পাৰিব মহাৰাষ্ট্ৰত ৰাজনীতি কৰিব পাৰিব অখিল গগৈ ডাঙৰীয়া তাত গ'লে কোনোবা মানি ল'ব AJP দলৰ কোনোবা নেতা গ'লে মানি ল'ব প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া বা অতুল বৰা ডাঙৰীয়া তাত গ'লে কোনোবা মানি ল'ব আমি কিয় মানি ল'ব লাগে আমাৰ অসমত নেতৃত্বৰ অভাৱ হৈছে নেকি আমাৰতো কোনো অভাৱ নাই আমাৰ প্ৰতিজন ব্যক্তিয়ে আজিৰ তাৰিখত উপযুক্ত হৈ আছে তেওঁলোকে নেতৃত্ব প্ৰদান কৰিব পৰাকৈ গতিকে আমি বিচাৰিছোঁ আমি বাৰম্বাৰ কৈ আছোঁ যে ৰাজনৈতিক দলবিলাকেও অসমত থকা ৰাজনৈতিক দলবিলাকেও কংগ্ৰেছ কওক AUDF কওক AGP কওক AJP কওক ৰাজ্যৰ দল কওক বিভিন্ন দলক আমি কৈছোঁ CPI CPM বিভিন্ন দলক আমি অনুৰোধ কৰি আছোঁ যে আপোনালোকে যেতিয়া প্ৰাৰ্থী নিৰ্বাচিত কৰিব যাতে ভাল উপযুক্ত সমস্যাৰ যি জ্ঞান থকা অসমখনক ভাল পোৱা ব্যক্তিকহে আপোনালোকে নিৰ্বাচন অৱতীৰ্ণ কৰক কেৱল ধনবল থকা বা কেৱল হস্তীয়া জনপ্ৰিয়তা থকা লোকক আপোনালোকে অৱতীৰ্ণ নকৰাব বিগত কালত আমি দেখিছোঁ বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ পৰা যিসকল লোকক প্ৰাৰ্থিত্ব দিয়া হয় বা যিসকল লোক নিৰ্বাচিত হৈ আহে তেওঁলোকৰ বেছি সংখ্যকেই অসমীয়া জাতিৰ সমস্যা কি বুজি নাপায় অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ সমস্যা কি এই সমস্যা সমাধান কি পন্থা আছে ৰাস্তা কি আছে এইবিলাক বুজি নাপায় কেৱল ধনবল আৰু কেৱল হস্তীয়া জনপ্ৰিয়তাৰ কাৰণে তেওঁলোকে টিকেট পায় দলীয় টিকেট পায় ৰাইজক তেওঁলোকে আভুৱা পাৰে আৰু ৰাইজে ভোট প্ৰদান কৰি দিয়ে তেওঁলোকে জিকি আহে গতিকে দলীয় নেতৃত্বক আমি আহ্বান কৰিছোঁ যে আপোনালোকে উপযুক্ত ব্যক্তিক যিজন ব্যক্তিয়ে অসম আৰু অসমীয়া জাতিক ভাল পায় যিজন ব্যক্তিয়ে অসমৰ সমস্যা সম্পৰ্কে অৱগত যিজন ব্যক্তিয়ে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে আজি যুগ ধৰি যিবিলাক সমস্যাৰে জৰ্জৰিত হৈ আছে এই সমস্যাসমূহ সম্পৰ্কে মানে সম্যক ধাৰণা আছে সম্যক জ্ঞান আছে সেই তেনেকুৱা ব্যক্তিকহে আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰক গতিকে আমি তেনেকুৱা ব্যক্তিক নিৰ্বাচিত কৰি পঠিয়াম যিসকল ব্যক্তিয়ে বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত চৰকাৰ গঠন কৰিলে মন্ত্ৰিত্ব যদি পায় মন্ত্ৰিত্ব পায়ো সমস্যাবিলাক সমাধান কৰিব পাৰে তেনেকুৱা ব্যক্তিক আপোনালোকে আমাৰ সমাজলৈ আগবঢ়াই দিয়ক ৰাইজে নিৰ্বাচন কৰি পঠিয়াই দিব আৰু তেনেকুৱা ব্যক্তি আহিলে নিশ্চিতভাৱে অসমৰ সমস্যা সমাধান হ'ব আছাদুদ্দিন ওৱেইছিৰ কোনো প্ৰয়োজন নহ'ব তেতিয়া খাটাং বুলি লিখাৰ পিছত আপোনালোকে চেষ্টা কৰিবনে যে তেওঁক প্ৰতিহত কৰিবৰ কাৰণে নে আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব নে আপোনালোকৰ ভূমিকা কি হ'ব চাওক আমি আৰম্ভণিতে ক'লোঁ আৰু অতত আমি একেখিনি কথাই ক'লোঁ এতিয়াও কৈ আছোঁ আকৌ পুনৰ কওঁ যে আছাদুদ্দিন ওৱেইছি কোনো যুক্তিতেই অসমত আমি সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে তেখেতক আহিলে আমি মানি নলওঁ আমি বিৰোধিতা কৰি যাম গতিকে আমাৰ যিখিনি শক্তি আছে আমি সেইখিনি শক্তি প্ৰয়োগ কৰি তেখেতক আমি বিৰোধিতা কৰি যাম আৰু দ্বিতীয় কথাটো হৈছে এইটো যে খাটাং বুলি কোনে লিখিছে সেই ব্যক্তিজন কোন সেইটোতো আমি চাব লাগিব তেওঁৰ আদৰ্শ কি তেওঁৰ অৱদান কি তেওঁৰ বিগত কালৰ কাৰ্যক্ৰমণিকা কি এই গোটেই কথাবিলাক আমি চালিজাৰি চাব লাগিব অসমীয়া ৰাইজে চালিজাৰি চাব ধৰ্মীয় সংখ্যালঘু মুছলমান সমাজেও চালিজাৰি চাব গতিকে ইমান সহজ নহয় ঘিনিপিক সজোৱা ইমান সহজ নহয় বলিৰ পঠা সজোৱা ইমান সহজ নহয় এই মানুহখিনিক ফুটবলৰ দৰে ব্যৱহাৰ কৰিব এইটো সহজ কথা নহয় ৰাইজ আজি সচেতন হৈছে চহৰ অঞ্চলতো বহুত শিক্ষিত লোকৰ জন্ম হৈছে তেওঁলোকে বুজি পোৱা হৈছে যে আচলতে আমি আমাৰ নেতাক কেনেকৈ নিৰ্বাচিত কৰিব লাগে আজিকালি বুজা হৈছে আৰু যাৰ কাৰণে আপোনালোকে দেখা পাব 2021 নিৰ্বাচনত চাব বহুত এনেকুৱা ধৰণৰ উদীয়মান বহুত যুৱক বা যুৱতী শিক্ষিত উচ্চ শিক্ষিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু ৰাইজে তেনেকুৱা লোককে নিৰ্বাচিত কৰি পঠিয়াব
গতিকে আমি কোনো যুক্তিতেই আছাদুদ্দিন ওৱেইছিয়ে যে অসমৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণক বা অসমীয়া জাতিৰ উন্নতিৰ কাৰণে তেওঁ আহি আছে, এইটো কেতিয়াও বিশ্বাস নহয় আমাৰ। তেওঁ আহি আছে কেৱল মাত্ৰ বিজেপিক সহায় কৰিবৰ কাৰণে, তেওঁ আহি আছে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক ভেটি মজবুত কৰিবৰ কাৰণে। গোটেই ভাৰতবৰ্ষত তেওঁ বিভিন্ন ৰাজ্যত ইতিমধ্যে তেওঁ জলাকলা খুৱাইছে, অসমতো জলাকলা খুৱাবৰ কাৰণে আগবাঢ়ি আহিব বিচাৰিছে, বেংগলত আহিব বিচাৰি আছে। গতিকে আমি অন্ততঃ অসমত আমি ইয়াৰ বিৰোধিতা কৰিম আৰু আমাৰ যিখিনি সামৰ্থ্য আছে, শক্তি আছে, সেই শক্তি প্ৰয়োগ কৰি আমি আছাদুদ্দিন ওৱেইছি বা তেখেতৰ দলৰ যদি নিৰ্বাচন অৱতীৰ্ণ হয়, গণতান্ত্ৰিক দেশত আমি সেইখিনিতো বাধা দিব নোৱাৰিম, কিন্তু নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ পাছত ৰাইজে যাতে তেওঁলোকৰ কাষত নাযায় তাৰ আমি বিৰোধিতা কৰিম।